কৃষ্ণ শঙ্কৰ গুৰু হৰি হে ৰাম 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 তোমাৰ শৰণ খেৱৰ গোবিন্দ নাজানো তাৰ উপায় যিমতে সেৱক ৰহিমো কৰোণা কৰিতে হৰি জোৱানী অৰাম কৰিতে হৰি জোৱানী জয় কৃষ্ণ হে গুৰু সমস্ত বাকী সমস্ত যেতিয়া সেই বেদব্যাস ব্যাসে বেদক চাৰিভাগত বিভক্ত কৰি 17খন পুৰাণ ৰচনা কৰি উগুল থুগুল মনেৰে সেই গৌৰৱিকাশ্ৰম কৰি আছে সেনা সময়তে সেই পৰাশৰ নন্দন অৰ্থাৎ পৰাশৰ পুত্ৰ নাৰদ আগমন হৈছে সেই নাৰদৰ কথা ইতিমধ্যে উল্লেখিত কৰিছে সেই নাৰদৰ হাতত আছিলে এখন দিব্য বীণা আৰু সেই বীণা পাই মুখত কেৱল ৰাম নাম উচ্চাৰণ কৰিছিল হৃদয়ত কেৱল ভগৱন্তৰ কৃষ্ণৰ ব্যক্তিগত ৰূপ অগণিত চিন্তা কৰিছিল আৰু চিত তেওঁৰ হৃদয়খন গৰ্বিত হৈছিল শৰীৰ ৰোমাঞ্চিত হৈছিল আৰু তেওঁ যেতিয়া নাৰায়ণ 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 শব্দৰ উচ্চাৰণ কৰিছিল আৰু চকুৰে খেৰ সময়ত নাৰদৰ চকুৰে চকু গৈছিল যে এই কথাখিনি আমাক শিক্ষা দিছে আমি যেতিয়া ভগৱন্তৰ গুণনাম হৃদয়ত ৰূপ চিন্তা মুখত ভগৱন্তৰ নাম কৰ্ণপথে শ্ৰৱণ কৰা সময়ত আজি সেই নাৰদৰ দৰে আমাৰ হৃদয় দৰ্শিত হ'ব লাগিব শৰীৰ ৰোমাঞ্চিত হ'ব লাগিব সেই ভগৱন্তৰ গুণনামত আমিও এইটো চকু দিব পাৰিব এই কথাখিনি আমাক সুন্দৰভাৱে বুজাইছে আৰু সেই নাৰদে যেতিয়া গৈ সেই গৌৰৱিকাশ্ৰমত উগুল থুগুল মনে বহি থকা বেদব্যাসৰ সন্মুখত উপস্থিত হ'ল আৰু সেই ব্যাসে নাৰদক দেখি আঠি বেঠে নিজে বহি থকা জগাত ঠাইৰ পৰা উঠি আহি নাৰদক আদৰিবলৈ আগবাঢ়িছে আহক যেনেকৈ আপোনালোকৰ অনুষ্ঠানলৈ ভকত অহা সময়ত আপোনালোকে ভকতক যি আদৰণি জনাইছে যি আপ্যায়ন কৰিছে আজি নাৰদকো তেনেভাৱে সেই বেদব্যাসে আহ্বান জনাইছে আহক পিছৰ পদত সুন্দৰভাৱে দিয়া আছে যেনেকৈ এজন ভকতক আমি কেনেভাৱে আদৰণি জনাব লাগে আজি নাৰদক ব্যাসে কেনেকৈ আদৰণি জনাইছে এইসমূহ কথা আমি জানি বুজি জীৱনত প্ৰয়োগ কৰিব লাগিব জয় কৃষ্ণ
জয় কৃষ্ণ পদক দিব তাত বহু আগুৱাই যোৱা নাই পথকি যোৱা নাই যে বহুত জয় কৃষ্ণ নহ'লে আকৌ পদক ভগৱন্তক অভাৰটেক কৰা হ'ব জয় কৃষ্ণ
যে হে বেদব্যাস তুমি জগতখনকে সৰ্বনাশ কৰি দিলা কাৰণ তুমি নিয়ন্ত্ৰণে সেই পশু সমস্ত প্ৰাণ লোৱা ব্যৱস্থা কৰি সেইকাৰণে তুমি কি কৰিলা জগতত তোমাৰ সমস্ত যোগ বিয়পি গ'ল আৰু তুমি কি কৰিলা সমস্ত মন্দ কৰ্ম কৰাইলা আৰু সকলো সময়তে লোকসকলক তুমি হিংসা ধৰ্মৰ প্ৰৱৰ্তন কৰালা তুমি বেদৰ পত্ৰ মৰ্ম ভালকৈ বুজি নললা তুমি যিমানবোৰ কৰ্ম ধৰ্ম দিলা সমস্তবোৰ গৰিত কৰ্ম ধৰ্ম কৰা আৰু সেইকাৰণে লোকসকলে স্বভাৱত কি হ'ল বিষয় অনুৰাগী হ'ল সকলোৱে স্বৰ্গ কামনা কৰি ছাগলী হাঁহ বলি দিয়াৰ ব্যৱস্থা কৰিলে সমস্ত জীৱসমূহক হিংসা কৰি দেৱসমূহক পূজাৰ ব্যৱস্থা ধৰ্ম ল'লে আৰু সেইসকলে পুণ্য কৰি স্বৰ্গলৈ গৈ পুণ্য লাভ হ'লে পুনৰ নৰকত যোৱাৰ ব্যৱস্থা কৰিলে সেইকাৰণে তুমি শান্তিত থাকিব পৰা নাই প্ৰমাণ আপোনালোকে চাব কেতিয়াবা যদি কাৰোবাক খং ভাবে আকস্মিক কিবা কাৰণত বেয়াকৈ কৰিব পিছত কিন্তু অনুতপ্ত হোৱা যায় নিজে নিজে যে মানুহজনক মই কিয় বেয়াকৈ কৰোঁ যে মই ক'ব নালাগিছিল আজি বিয়াকে কি কৰিলে সমস্ত জীৱক প্ৰাণ লোৱা ব্যৱস্থা কৰি দিলে তুমি যি কৰ্ম কৰিলা তুমি লোকসকলক হিংসা ধৰ্মৰ তুমি প্ৰচাৰ কৰিলা জীৱসমূহক প্ৰাণ লোৱা ব্যৱস্থা কৰিলা সেইকাৰণে তুমি আজি একেঠিয়ে থাকিব বা শান্তিত থাকিব পৰা নাই আজি ব্যাসক নাৰদে কৈছে যে সেইকাৰণে লোকসকলে এনেভাৱে জীৱৰ বধ কৰি পূজা কৰি সেই স্বৰ্গ কামনা কৰি স্বৰ্গলৈ যায় আৰু সেইকণ পুণ্য লাভ হ'লে পুনৰ নৰকলৈ যাব লগা পৰে যদিও জ্ঞানীসকলে এই কথাখিনিকে কাৰোবাক বাধা প্ৰদান কৰে তেতিয়া সেই সমস্তই কয় পালন নকৰে কেৱল কয় যে এইজন আহিল ব্যাসতকৈ মহাপণ্ডিত জানি ল'ব এই যে আমি জীৱৰ বধ কৰা জীৱ হিংসা কৰা কৰ্ম কৰি আছোঁ যদি আপোনালোক আমি সমস্ত কৰি থাকোঁ তেনে আমিও ভগৱানক নাপাওঁ আমি শান্তিত থাকিব কেতিয়াও নোৱাৰোঁ আজি এই কথাখিনি কিয় দেখালে ভাগৱত অৰ্থাৎ আমাক শিক্ষা দিবলৈ আমাক বুজাবলৈ এই কথাখিনি কথোপকথন হৈ আছে যে আমিও যদি সেই ব্যাসৰ ৰীতি নীতি লৈ জীৱনত কৰ্ম কৰোঁ আমি কোনো শান্তি কিন্তু নাপাওঁ কাৰণ আজি ব্যাসে কৈছে যে মই যদিও নিজে ঈশ্বৰ অৰ্পণ কৰি কৰ্ম কৰোঁ মোক কিয় শান্তি নাই সুখ কিয় নাই কাৰণ আমি জীৱৰ যদি হিংসা কৰি ভগৱানটোক নিবেদন কৰি থাকোঁ আমি শান্তি কেতিয়াও নাপাওঁ গতিকে আমি জীৱ হিংসা কৰা বন্ধ কৰি দিব লাগিব যে জীৱ হিংসা কৰা বন্ধ কৰিলেহে আমি শান্তি পাম আৰু আমিও তেতিয়াহে এই মনুষ্য জন্ম সফল কৰিব পাৰিম এই কথাখিনিকে সুন্দৰভাৱে কৈছে যে হে বেদব্যাস তোমাক মই এই কথাখিনি ক'লোঁ তুমি যদিও পুৰাণ ৰচনা কৰিলা ১৭খন কিন্তু তুমি যিখন পুৰাণ যাৰ নামত ৰচনা কৰিলা তেওঁকে প্ৰাধান্য দিলা তুমি তাক কৃষ্ণ প্ৰভু ভগৱন্ত প্ৰভুক প্ৰাধান্য নিদিলা সেইকাৰণে তুমি কি কৰা তোমাৰ মহাপাপ হ'ল তোমাৰ অপৰাধ হ'ল গতিকে তুমি স্থিৰ থাকিব পৰা নাই এতিয়া চাওকচোন বাৰু যে আজি ব্যাসক নাৰদে ক'লে ইয়াৰতো এটা উপায় আছে নিশ্চয় এতিয়া ব্যাসক নাৰদে কিবা উপায় দিব যে এই যে অশান্তি থকাৰ পৰা শান্তি পাবলৈ কিবা নিশ্চয় উপায় দিব সেই আজি ব্যাসক দিয়াৰ উপায় শান্তি যি মন্ত্ৰ দিব সেই মন্ত্ৰই আমাৰ সমস্ত জীৱনতো শান্তি আনিব আহক সেইটো কি উপদেশ দিয়ে প্ৰভুজনৰ মন্ত্ৰমতে আমি শ্ৰৱণ কৰোঁ কৃষ্ণ ইয়াকে জীৱনীয়া নাছিলে ভগৱানৰ মহাপুৰুষে হয় তেওঁ কেনেকৈ অপৰাধ কৰিলে ইয়াক কৃষ্ণ প্ৰভু কৈছে আপোনাৰ আমাৰ যদি জীৱৰ দিয়া মানে কি কয় খাদ্য শক্তি নাই জীৱ পাণ লোৱা বুলি অধিকাৰ দেৱ সেইটো কাৰণে কৈছে যে ভগৱন্তৰ সমস্ত আত্মাতে আশ্ৰয় হৈ সভা পূজা দিয়া বিষ্ণু যদি সমস্তৰ ভগৱন্তৰ সৃষ্টি তেতিয়া সেইসকলক প্ৰাণ লোৱাৰ অধিকাৰ কাৰোবাৰ আছে নেকি ভগৱন্তই সেইকাৰণে ব্ৰহ্মাৰূপে স্বজন বিষ্ণুৰূপে পালন ৰুদ্ৰৰূপে সংহাৰ কৰি আছে তেওঁ সৃষ্টি কৰিছিলে তেওঁ সংহাৰ কৰে আপোনালোক আমাৰ সমস্ত সংহাৰ কৰাৰ অধিকাৰ নাই আপুনি যদি কাৰোবাৰ বেয়া কৰ্ম এটা উচতনি দিয়ে
তেওঁ বেয়া কৰ্মটো কৰিব আপোনাৰ বেয়া লাগি আছে মানুহজনৰ বেয়া বুদ্ধি এটা দি লয় তেওঁটো বেয়া কৰিলে বিপদত পৰিলে মোৰ মনটো বেয়া লাগি আছে ক'ব নোৱাৰিব প্ৰসংগটো ক'ব আজি বিয়াখন কেনে কাৰণ লোকসকলক দি দিলে জীৱ বলি দিয়া পূজা পাৰ্বণ কৰা এতিয়াও লোক কিছুৱে কৰি আছে আমি তাত নাম আটাইতকৈ ডাঙৰ কথা হৈছে কি কৰোঁ আৰু এটা কথা আমি জানিব লাগিব যদিও বাহ্যিকত আপোনালোক আমি সমস্তই কোনোবাই দেৱৰ দেৱ দেৱীক পূজা নকৰোঁ কিন্তু ক্ষুদ্ৰ দেৱতা কিন্তু বহুত ভকতে পূজা কৰি আছে এইটো ডাঙৰ কথা হ'ব এইটো আমি বিচাৰ কৰিব লাগে এই ভুলটো জীয়াকে জানি কৰিছিল নে নজানি কৰিছিল প্ৰভু এই ভুলটো বিয়াকে জানি নজানি ইয়াত দেখাইছে যে বিয়াকে নাজানি কৰা নজনা কোনো কথাই নাই নজনা কোনো কথা নাই নিশ্চয় জানে কাৰণ নাজানি কৰা শাস্ত্ৰত দেখাইছে নাজানি কৰা নাৱৰ ওপৰত পৰা তেওঁ জানিলে অৰ্থাৎ অজ্ঞান ঠিক আছে এইটোহে দেখুৱালে যে আমি প্ৰতিজনে মনুষ্যই জীৱনত এজন গুৰু প্ৰয়োজন আমি গুৰু নোহোৱাকৈ কৰা কৰ্ম আমাৰ কি হ'ব আপোনাৰ ভুল হ'ব যদি আমি গুৰুৰ পৰা লোৱা শিক্ষাৰ বিদ্যাই কৰ্ম কৰোঁ তেনে আমাৰ ভুল হ'ব নোৱাৰে ইতিমধ্যে বিয়াখন গুৰু নাছিল নাৰদে হৈ গ'ল ইতিমধ্যে এটাত দেখুৱালে আৰু যদিহে নাৰদে অৰ্থাৎ কি কয় বিয়াকে এইখন যদি প্ৰচাৰ নকৰিলেহেঁতেন তেনে যুগ ধৰ্ম ৰক্ষা নহ'ল বুজি পাইছে নহয় যুগ ধৰ্ম ৰক্ষা নহ'ল কাৰণ সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দাপৰ পূজা যদি তেতিয়াই পূজাটো উঠাই দিলেহেঁতেন দাপৰ লোকসকলে পূজা কেনেকৈ কৰিলেহেঁতেন গতিকে একো কৰিব নাজানি পাওঁ নহয় জানিব পাওঁ কাৰণ দাপৰ পূজা কৰিব লাগিব পূজা যদি ভাগটো তেতিয়াই উঠাই দিলেহেঁতেন তেতিয়াহ'লে পূজাটো লোকসকলে কৰিব নোৱাৰে গতিকে যুগ ধৰ্ম অনুসাৰে কৰ্ম কৰিব লাগিব কাৰণে এই ব্যৱস্থাটো বিয়াকে কৰি তথাপিও বুজাইছে আজিও আমাৰ লোকসকলে কৰি থকা হৈছে কিন্তু এই আমি কলি যুগত যদি পূজা পাৰ্বণৰ ব্যৱস্থা কৰোঁ তেনেহ'লে আমি মনুষ্য জন্ম সম্ভৱ কৰিব নোৱাৰে কাৰণ এতিয়া ইতিমধ্যে লিখিত কৰিলে যে পূজা কৰা যায় কাৰ দেৱসমূহ যে দেৱসমূহ পূজা কৰিলে আমাৰ স্থান হ'ব দেৱলোক দেৱলোকলৈ গ'লে স্বৰ্গলোকলৈ গ'লে পুৰণি নৰকলৈ আহিব আমি কৰা কৰ্মৰ দ্বাৰা যিকণ পুণ্য সঞ্চয় কৰিম পুণ্য লাভ হোৱাৰ লগে লগে আমি পুনৰ নৰকলৈ যাব লাগিব সেইকাৰণে নাৰদে আজি বিয়াখন বুজাই দিছে অৰ্থাৎ আমাকে বুজাইছে আমি যুগ ধৰ্ম অনুসাৰে সত্য যুগে ধ্যান তেতাত যজ্ঞ দাপৰ পূজা কলি হৰি কীৰ্তনৰ বাদে আৰু নহয়কে পূজা এতিয়া আমি কলিটো যদি পূজাৰ ব্যৱস্থা কৰোঁ তেতিয়া আমি গতি সাধন কৰিব পাৰিম বাৰু নিশ্চয় নোৱাৰে সেইকাৰণে আমাৰ সমাজক তৰিবলৈ আজি এনে শাস্ত্ৰ এনেভাৱে নাৰদে আজি বিয়াখন উপদেশ দি এই শাস্ত্ৰৰ প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ
তুমি মোৰ উপদেশ লোৱা তুমি ভাগৱত শাস্ত্ৰ তুমি প্ৰচাৰ কৰা যে যি শাস্ত্ৰত গোবিন্দৰ প্ৰভু ভগৱন্তৰ নাম পদে পদে উল্লেখিত যে এনে এখন শাস্ত্ৰ তুমি ৰচনা কৰা যাক শ্ৰৱণ কীৰ্তন কৰিলে সকলো লোক সমস্তৰ পাপ দূৰ হ'ব পাৰে যে সেই এখন শাস্ত্ৰ তুমি ৰচনা কৰা আৰু লোকসকলে যেতিয়া সেই শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কৰিব মনত আনন্দ পাব আৰু তুমিও তোমাৰ মনত আনন্দ পাবা যদিও ভগৱন্তৰ নৱবিধা ভক্তি তথাপিতো আটাইতকৈ শ্ৰেষ্ঠ হৈছে শ্ৰৱণ আৰু কীৰ্তন যে আমাৰ নৱবিধা ভক্তি সকলে জানে আৰু শ্ৰৱণ কীৰ্তনে আটাইতকৈ সৰ্বশ্ৰেষ্ঠ কাৰণ আমি শ্ৰৱণ কীৰ্তনৰ মাধ্যমে ভগৱন্তক সাক্ষাৎ কৰিব পাৰোঁ যে সেই শ্ৰৱণ কীৰ্তন আমি কৰিব পাৰিব সেইকাৰণে পৰীক্ষিত গংগাৰ তীৰত যেতিয়া খুব গুৰুদেৱে ভাগৱত শ্ৰৱণ কৰাইছিল যে আত্মহত্যত পৰীক্ষিত কৈছিল হে ৰাজন পৰীক্ষী তোমাক মই সমস্ত প্ৰশ্ন উত্তৰ দিম যে এই সমস্ত উত্তৰ দিবলৈ মই এই সমস্ত উত্তৰ লৈ বিমানত বহি আছোঁ তুমি যি প্ৰশ্ন কৰিলা এনে প্ৰশ্ন মোক আজিলৈ কোনো সোধা নাই গতিকে তুমি দুটা কাম কৰিব লাগিব এক নম্বৰ হৈছে তোমাৰ মুখ বন্ধ দুই নম্বৰ হৈছে কাণ খোলা বুজি পাইছে নহয় ভাগৱতৰ অনুষ্ঠানত থাকিলে মুখখন বন্ধ কৰি ৰাখিব লাগে যদি আমি জীৱনত কিবা শিকিব বিচাৰিছোঁ জানিব বিচাৰিছোঁ যদি আমি আত্মাক গতি দিব বিচাৰিছোঁ তেনেহ'লে আমাৰ মুখ বন্ধ কাণ খোলা ৰাখিব লাগিব অৰ্থাৎ শ্ৰৱণ কীৰ্তন যে কীৰ্তন হৈ আছে আপোনালোকৰ প্ৰভুসকলৰ দ্বাৰা আপোনালোকৰ সমস্ত কেৱল মুখখন বন্ধ হৈ কাণখন খুলি আহিব লাগিব সেই হৈছে শ্ৰৱণ আৰু কীৰ্তন তথাপিতো আটাইতকৈ সৰ্বশ্ৰেষ্ঠ কৰি ৰাখিছে শ্ৰৱণীসকলক কাৰণ কীৰ্তন কৰাসকলক আৰ্কা উচ্চৰিকা শব্দৰ হৈ যায় গতিকে দুই নম্বৰ ৰাখিছে যদিও ভগৱন্তৰ অৰ্চন বন্দন ধ্যানকে আদি কৰি যিমান নৱবিধা ভক্তি আছে তথাপিতো ভগৱন্তই বোলে জপ কীৰ্তনত অতি সন্তুষ্ট হয় যি দাপৰৰ শেষত কলি আদ্যত ভগৱন্তই জন্ম লাভ কৰি যি লীলা কৰিলে এই লীলা সমস্তৰ যদি আমি ভকতাদিসকলে একত্ৰিত হৈ একান্তভাৱে কায় বাই মন এক কৰি ভগৱন্তৰ গুণনাম শ্ৰৱণ কৰোঁ জপ কীৰ্তন কৰোঁ তেনেহ'লে ভগৱন্তই বোলে আটাইতকৈ বেছি সন্তুষ্ট হয় যে সেইকাৰণে কৈছে যে সেই তেতিয়ালৈকে এনেভাৱে জপ কীৰ্তন যেতিয়া ভকতে লয় সেইকাৰণে কৈছে ভকতে লয় যত গুণৰ নাম তাৰ মালা গান্ধী অনুপাম পিন্ধন্ত কণ্ঠত কৰিয়া উৎসৱ সেনকে বন্ধু মাধৱ যে আমি আপোনালোকৰ লগত একত্ৰিত হৈ আজি অহাকালি পৰহি এই যিকণ সময় ভগৱন্তৰ জপ কীৰ্তন শ্ৰৱণ কৰি ইয়াত পৰম প্ৰভু ভগৱন্তই আনন্দিত হয় সমস্তজনৰ নামত একোডাল একোডাল নামমালা ৰাখিব এই নামমালাডাল ভগৱন্তই পৰিধান কৰিব যে আমি ভগৱন্তক সেই নামমালাডাল কথাৰ ব্যৱস্থা কৰিব লাগিব সেইগুলো সমস্ত আইনতি সমস্ত সেইকাৰণে কৈছে হে ব্যাস তুমি এই কথাখিনি সকলো কথা তুমি জানা তুমি সৰ্বজান তুমি কি কৰা এনে এখন শাস্ত্ৰ তুমি ৰচনা কৰা য'ত কৃষ্ণ প্ৰভু ভগৱন্ত চৰিত্ৰ কথাই প্ৰধান
যিজনৰ যিটো বাক্যত ভগৱন্তৰ নাম নাই সেয়া কৈছে উচিষ্ট ভক্ত। অৰ্থাৎ আমাৰ যদি মুখত যদি ভগৱন্তৰ নাম নাথাকে তেনে এটা চোৱা পাতলি গাত বুলি কৈছে মুখত। গতিকে সেইকাৰণে আমি প্ৰতিটো মুহূৰ্তত ভগৱন্তৰ নাম ৰাখিব লাগিব। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে হাঁচিয়ে হেপতিয়ে কেৱল ভগৱন্তৰ নাম আমি ৰাখিব লাগিব। সেইকাৰণে সাধু সমাজে কি কয়, মাধৱ মাধৱ নাম বসন্ত ঈশ্বৰায়, মাধৱ মাধৱ নাম হৃদয়ত, সাধু খবৰ নিৰন্তৰে মাধৱ মাধৱ নাম ঈশ্বৰে সমস্ত কাৰ্যত। যে আমি প্ৰতিটো কাৰ্যত প্ৰতিটো বাক্যত ভগৱন্তৰ নাম ব্যৱহাৰ কৰিব লাগিব। কাৰণ কোনোবাই সুধিলে বোলে অমুকা অমুকলৈ যাবনে, বোলে যদি প্ৰভুৱে নিয়ায় নিশ্চয় যাম। বোলে প্ৰভু বোলে অমুকা খোৱা বোৱা কৰিলে এই প্ৰভুৱে কেইটামান খোৱালে দিব। হয়তো ইত্যাদি প্ৰতিটো মতত আমি ভক্তি ব্যৱহাৰ কৰিব লাগিব। সেইকাৰণে যদি আমি কৰবালৈ যাত্ৰা কৰিছোঁ তাত যদি ভগৱন্তৰ নাম অৰ্থাৎ ভক্তি প্ৰয়োগ কৰিছোঁ তেনে তীৰ্থৰ যাত্ৰালৈ ৰূপান্তৰ হ'ব। আৰু যদি আমি কিছু ঘৰত বিষয় কৰ্মত থাকোঁতেও ভগৱন্তৰ নামত স্মৰণ কৰি ভগৱন্তৰ নিবেদন কৰি কৰ্ম কৰিছোঁ সেই ভাৱ হ'ব বোলে ভগৱন্তৰ সেৱা কাৰ্য। আৰু যদি আমি ভগৱন্তৰ নাম যদি আমি বাক্যত ব্যৱহাৰ কৰিছোঁ সেয়াই হ'ব ভগৱন্তৰ কীৰ্তন। আৰু যদি আমি খোৱা প্ৰতিটো খাদ্যত যদি ভগৱন্তৰ নাম ব্যৱহাৰ কৰিছোঁ সেয়াই হ'ব বোলে প্ৰসাদ। যে আমি এনেভাৱে ভকত সমস্তই এনে নীতি পালন কৰি কৰ্ম কৰিব লাগিব। সেইকাৰণে কৈছে যিসকল কামাতুৱা গুৰু সেইসকল হয় সেই সমস্ত নদী, কিন্তু ভকতৰ সেই বিষয়ে অভিলাষ কেতিয়াও নাই। আৰু কৈছে যিজনৰ বাক্যত প্ৰভু ভগৱন্তৰ মাধৱ নাম থাকে সেইজনৰ বাক্য দ্বাৰা সমস্ত পাপ নাশ হৈ যায়। কাৰণ ভগৱন্তৰ নাম ৰূপী শব্দ ব্ৰহ্ম যিমান দূৰলৈ বিস্তাৰিত হয় সিমান দূৰলৈ পাপ থাকিব নোৱাৰে। তাৰ প্ৰত্যুত্তৰ প্ৰমাণ ষষ্ঠ স্কন্ধ অজামিল এখনত চাব পাৰোঁ। কাৰণ যেতিয়া সেই অজামিলক তিনিটাৰ জন্তুতে কাল্প সপোৱা বেন কামৰে বান্ধি লৈছিল সেই সময়ত পুত্ৰক নাৰায়ণ লৈ মাতাৰ লগে লগে তেওঁ যিমান পাপ আছিল সমস্ত নাশ হ'ল। অৰ্থাৎ চাৰি বিষ্ণু বায়ু পদে আহি সেই জন্তুটোৰ পৰা অজামিলক বচাই দিয়ে। যমৰ নগৰলৈ গৈ জন্তুতে টাঙনটি খাই যমৰ নগৰলৈ গৈ যমক কৈছিল যে হে প্ৰভু সেই চাৰিজন কোন আমি চিনি নাপাওঁ। যে দেখাত বহুত সুন্দৰ ৰূপ আৰু শৰীৰবোৰ ইমান উজ্জ্বল আৰু ইমান শক্তিশালী, তুমিও যদি প্ৰভু তেওঁলোকৰ লগত কৰা তুমিও হাৰি যাবা। যমক কৈ আছে জন্তুতে। কিন্তু যমে কেৱল হাঁহি হাঁহি তেওঁৰ উত্তৰ কথা শ্ৰৱণ কৰি আছে। ইফালে তিনিজন দুটাই কান্দি কান্দি গোচৰ দিছে বিষ্ণুৰ ডাঙৰ খাই, কিন্তু যমে আনন্দ মনে হাঁহি হাঁহি শ্ৰৱণ কৰিছে। অৱশেষত তেতিয়া যমে কৈছিল বোলে শুনা মূৰ্খ হল, মই তোমালোকৰ ঈশ্বৰ নহয় নহয়, আচল ঈশ্বৰ সেইজন ঈশ্বৰৰে সেই চাৰিজন দাসী, ময়ো তেওঁলোকতকৈ সৰু হ'ল। অৰ্থাৎ সেই চাৰি পাৰিব যে তোমালোকে জানি ল'বা যে য'ত ভগৱন্তৰ নাম চলিব সেই ঠাইলৈ তোমালোকে কোনো কাৰণে নাযাবা। সদায় কাণ খাৰা কৰি ৰাখিবা। ক'ৰবাত যদি ভকত দুজনো লগ লাগি কথা পাতিছে তালৈ তুমি নাযাবা। গতিকে জন্তুতে কাণ খাৰা কৰিব। গতিকে সেইকাৰণে শব্দৰূপী নাম ব্ৰহ্ম যিমান দূৰলৈ শব্দৰ ব্ৰহ্ম বিস্তাৰিত হ'ব সিমান দূৰলৈ কেতিয়াও পাপ থাকিব নোৱাৰে। যদি আপোনালোক আমাৰ সমস্ত মুখত নামেই থাকে পাপ কেনেকৈ থাকিব? সেইকাৰণে আমাৰ যে নিত্য প্ৰথম নিত্য কৰ্ম কৰা যায়, গাহস্থ ধৰ্মত পঞ্চমা মহাপাপ আছে, তাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি সন্ধ্যা গাহস্থ ধৰ্ম কৰ্ম ৰীতি নীতি পালন কৰিব লাগে। যে আমি এই সমস্ত কথা জানি বুজি আমি কৰ্ম কৰিব লাগে। আমি বহুতে কৰি আছোঁ বোলে গুৰুসেৱা কৰিব লাগে। বহুতে কয় এই গোসাঁই ঘৰ ভেজাল লাগি থাকিল, গোসাঁই ঘৰ কৰ্মখিনি ভেজাল বনাই নালাগে। বোলে নামঘৰৰ ভেজালটো থাকিব লেঠাটো থাকিল নহয়, এইবোৰ লেঠা বনাই ল'লে। তেতিয়া চাওক যদি ঈশ্বৰৰ কৰ্ম আমি ভেজাল বুলি ভাবোঁ, ঈশ্বৰৰ কৰ্ম যদি আমি লেঠা বুলি ভাবোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো দেখোন ভেজাল আৰু লেঠা লাগি থাকিব। আমি কেতিয়াও মুক্ত হ'ব নোৱাৰিম। আজি এনেভাৱে কৈছে যে সেইকাৰণে যিটো বাক্যৰ
আছে গুণ নাম মাধৱৰ সিটো বাক্যে হৰে পাপ জলসমূহৰ ভকতিবিহীন জ্ঞান কৰ্মে সবে বৃথা কহিল স্বৰূপে বেদান্ত তত্ত্ব অৰ্থ যি কৈছে ভকতিবিহীন যিমান কৰ্ম আছে সকলো বিফল যদি আমি ভকতি অৰ্থে কৰ্ম কৰোঁ তেনেহ'লে সেইকাৰণে আমি জীৱনত যি কৰ্মই নকৰোঁ ভগৱানক আমি নিবেদন কৰি কৰ্ম কৰিব লাগে যদি ভগৱানক নিবেদন কৰোঁ সেই কৰ্ম আমি সফলতা পাম ভগৱানক নিবেদন কৰিলোঁ আৰু যদি মাজতে আমি ভগৱানক এৰি নিজাকৈ কৰিব বিচাৰোঁ তেন্তে সেই কৰ্মটো আমি বিফল হ'ব সেই গুৰু সমস্ত মাতৃ সমস্ত সেইকাৰণে কৈছে ভকতিবিহীন জ্ঞান কৰ্ম সকলো বৃথা যে এই জ্ঞান আৰু কৰ্ম যে এজন মনুষ্যই জ্ঞানী হ'ব পাৰে কৰ্মী হ'ব পাৰে সেইখন জ্ঞান কৰ্ম কিন্তু কৰিব নোৱাৰে ভকতিৰ মাধ্যমে যি জ্ঞান উপাৰ্জন হ'ব সেই জ্ঞান কিন্তু আমাৰ আটাইতকৈ জীৱনত প্ৰয়োজন যে এজন জ্ঞানী হয় জ্ঞানী তেওঁ জানে এইটো বেয়া কাম কৰিব নাপায় এইটো বেয়া খাদ্য খাব নাপায় কিন্তু কেতিয়াবা ভাবি দিলে বোলে একো নাই দে ইমান বেয়াকৈ কৈ আছে কৰি আছে এওঁ অকণমান বেয়াকৈ কৰি দিম আহিছে কিন্তু যদি ভকতিৰ মাধ্যমে উপাৰ্জন হোৱা জ্ঞান কেতিয়াও কিন্তু বেয়া নহয় কাৰণ আপোনালোক আমি সমস্ত ভকত হৈছোঁ আগতে জীৱনত কৰি থকা বেয়া কৰ্ম বেয়া খাদ্য বেয়া বাক্য কেনেকৈ আমাৰ জ্ঞান আহি গ'ল আমি ভকতিহে হৈছোঁ ভক্তিহে কৈছোঁ ভকতহে হৈছোঁ কিন্তু আমি জ্ঞান লোৱা নাই জ্ঞান কেনেকৈ আহিব বোলে নাই মই ভকত হ'লোঁ নহয় ভকতৰ লগত থাকোঁ ভকতৰ লগত থাকোঁ যদি মই আগতে বাক্য কওঁ দহজনে মোক বেয়া বুলি ক'ব এই যে জ্ঞানটো আহি গ'ল নিজে নিজে এই জ্ঞানটো কিন্তু ঘৰত কামত লাগিব সেইকাৰণে কৈছে ভকতিবিহীন জ্ঞান কৰ্ম সকলো বিধাৰ এই কথাখিনি আজি বেদব্যাসক নাৰদে কোৱাৰ চলেৰে আমাৰ সমস্তক বুজাই দিছে আহক ইয়াৰ পিছত আৰু সুন্দৰকৈ আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ Thank you.
তুমি জ্ঞান আৰু স্মৰণ এই সমস্ত এৰি কেৱল তুমি ভকতিৰ ওপৰতে দিয়া। প্ৰথমে তুমি যি উপদেশ দিছিলা সেই সমস্ত উপদেশৰ কথা তুমি বাদ দিয়া, দি তুমি কেৱল ভকতিৰ উপদেশ দিয়া আৰু ভকতিৰ দ্বাৰাহে এই ভৱ সংসাৰৰ বন্ধনৰ পৰা লোকসকলে মুক্ত হ'ব পাৰিব। যে সেই যেতিয়া স্বধৰ্মক তেজি কেৱল কৃষ্ণক ভজিব সেইসকলে এনেভাৱে ভক্তি কৰি যদি কিবা কাৰণত অল্প কম দিনতে প্ৰাণ যাব লগা হয় সেইজনে কিন্তু অপৰিণাম নহয়। যে আপোনালোক আমি সমস্ত ভকত হৈছোঁ, ভকত হৈ ভক্তি কৰি থাকোঁতে ভক্তি যদি পূৰ্ণ নহয় আধাতেও যাব লগা হয় এইকণ কিন্তু ফল কেতিয়াও আমাক এৰি নিদিয়ে। কাৰণ এইকণ ফলে আমাক পুনৰাই পাওঁ। কিন্তু আমি যিবোৰ স্বধৰ্ম কৰ্ম কৰি অৰ্থাৎ জ্ঞান কৰ্ম যিটো কথা কৈছে সেইবোৰ কিন্তু আমাৰ ৰৈ নাথাকে। পুণ্য সঞ্চয় হওক, পুণ্য লাভ হওক, পুনৰপি জনম পুনৰপি মৰম। যদি আমি ভক্তি কৰোঁ অলপতে কম দিনতে ভক্তি পূৰ্ণ নহওঁতে যদি আমাৰ মৃত্যু হ'ব লগা হয় সেইকণ ফলে কেতিয়াও এৰি নিদিয়ে। এইকণ ফল যে আপোনালোক আমি সমস্ত এতিয়া ভাগৱত একত্ৰিত হৈছোঁ, কিবা কাৰণে ধৰি ল'লে ভক্তি পূৰ্ণ নহ'ল, যাব লগা হৈ গ'ল, বৈকুণ্ঠ যাব নোৱাৰিলোঁ, পুনৰপি মৰণ পুনৰপি জন্ম পালোঁ। এই বছৰ যে ভকত যি ভকত হ'লোঁ আঘৰ ভকত হ'লোঁ, অহাৰ জন্মলৈ পূৰ্ণাংগ ভকত হ'ব পাৰে। ইয়াত এটা শব্দ লিখিত কৈছে যে সেইজন কেতিয়াও অকল্যাণ নহয়। ইয়াৰ এই কথাখিনি মই উদ্ধৱ বাহুকৈ ক'লোঁ, অংগীকাৰ কৰিছোঁ। যদিও সেইজন অধৰ্ম জাতিটো জন্ম হয় সেইজন জ্ঞানী আৰু কৰ্মীতকৈও অধিক উত্তম হ'ব। যে আমি উপলব্ধি কৰোঁ মাজে মাজে ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমে, কাৰণ আমি এছ.টি. জাতি কি দেখায় কি নকয় কি কৰা নাই এটা সময়ত কলৈ গ'ল আমি উপলব্ধি কৰিছোঁ। ইয়াৰ আগত আমিও হয়তো এনেভাৱে ভগৱন্তক ভজিছিলোঁ, কম সময়তে আমাৰো প্ৰাণ যাব লগা হ'ল। সেইকাৰণে আজি এনেভাৱে আপোনালোকৰ সমস্ত আগত বিভিন্ন ভকত সংগত থাকি ভগৱন্তৰ সেৱা কৰা ভকত সেৱা কৰাৰ সুবিধা হ'ল পাইছোঁ। যে এই কথাখিনি কৈছে যে অধৰ্ম জাতিটো যদি জন্ম কৰিলা তাৰ উদ্ধবাহু কৰি হেৰা কৰো অংগীকাৰ, জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰো বন্ধ লিখিত ভক্তি ৰখি। যি ভক্তি কৰাৰ ব্যৱস্থাৰ দেৱতাসকলেও বাঞ্ছা কৰে অৰ্থাৎ ব্ৰহ্মায়ো বাঞ্ছা কৰে। বোলে লভি আছে জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথা ভিতৰ। যি জন্ম পাবলৈ দুৰ্লভ জন্ম পাবলৈ দেৱতাই নহয় ব্ৰহ্মাই বাঞ্ছা কৰিছে, আমি সমস্তই সেই জন্ম পাই যদি এনেভাৱে ভগৱন্তক ভজিব নোৱাৰোঁ তেনেহ'লে জন্মৰ বিফল হ'ব। সেয়ে শেষত কৈছে এই কথাখিনি জানি মহাবুদ্ধিমন্তসকলে কেৱল ভকতি অৰ্থহে কৰ্ম কৰে। যে কাল হ'ল সময়, সময় কৰ্মবোৰ যি কৰা গৈছে বিষয় সুখৰ বাবে সময় গতি গৈ আছে, তাৰ আমি একো সুখ পোৱা নাই। সেইকাৰণে উপদেশী যে উপদেশী সকলো কৃষ্ণ সন্মুখী হওক, যে কিছুমান উপদেশ দিয়া আৰু উপদেশ লোৱা বহুতো আছে। যে বহুজনৰ
মুখত 4 বেদ 14 শাস্ত্ৰ আছে কিন্তু হৃদয় ভগৱন্তৰ প্ৰতি প্ৰেম নাই হ'ব কি কৰিব কেতিয়াও মন নাই কৃষ্ণ কথা শুনি আছে সদায় শুনিছে কিন্তু জীৱনৰ এটাও প্ৰয়োগে পৰা নাই কামত আহিবলৈ আৰু যে সেইকাৰণে কৈছে উপদেশী লোকসকলেও কৃষ্ণ সন্মুখ হওক বিমুখ নহওক কৃষ্ণ বিমুখৰে বিপদ কৰে কৰে বিপদ যদি কৃষ্ণ সন্মুখ হ'ব পৰা যায় তেনেহ'লে জীৱনত কোনো ধৰণৰ বিপদ হ'ব নোৱাৰে